লগৰ লগত বা ফেমিলিৰ লগত এটা ধুনীয়া নেচাৰেল প্লেছত যাব কাৰণেও মন নাযায়। সেই বুলিয়ে আজি মই যাব ওলালোঁ উমচেক বুলি ঠাই এডোখৰলৈ। উমচেক হৈছে এখন সৰু গাঁও। এই গাঁওখন মৌচিনদুৰ ব্লকৰ ৱেষ্ট খাচী ডিষ্ট্ৰিক্টৰ মেঘালয়ত অৱস্থিত। যদি আমি মেপত চাওঁ এই প্লেচটো অসম আৰু মেঘালয় বৰ্ডাৰৰ লগত লাগি থকা এখন গাঁও। আৰু আজি ডেষ্টিনেশ্যনটো হৈছে অসমৰ পৰা লাগি থকা উমচেক পাৰ্কলৈ। আৰু মোৰ ঘৰৰ পৰা উমচেক পাৰ্কলৈ ডিষ্টেঞ্চ প্ৰায় 52 কিলোমিটাৰ। অনুস্মিতা তো ঘৰ আহি পাইছোঁ আমি। এয়া চিম্পি, এয়া মামা অলপ কাম আছে। অ'কে অ'কে, এয়া বাকী মেম্বাৰবিলাক। আৰু এনেকেই সকলোবোৰ মেম্বাৰ ৰেডি হৈ আমি আমাৰ ডেষ্টিনেশ্যনলৈকে ৰাওনা হ'লোঁ। আহি এয়া বামুণীগাঁও পালোঁ। আজি ছানডে বামুণীগাঁও বজাৰ বহিছে। ইয়াৰ ওচৰে পাজৰে থকা লোকেল মানুহবিলাকে নিজৰ নিজৰ সা সামগ্ৰীবিলাক এনেকৈ বজাৰত উলিয়াই দিছে। আৰু এইখিনি ঠাই আগতে বেছি ধুনীয়া আছিল, কিন্তু হাইৱেৰ কাম চলি থকাৰ কাৰণে বহুতো গছ গছনি কাটি দিব লগা হ'ল। কিন্তু একো নাই, যেতিয়া হাইৱেটো সম্পূৰ্ণ হৈ যাব তেতিয়া বেছি ভাল লাগিব। আহি হঠাতে দেখা পালোঁ এজন বাইক আৰোহী এনেকৈ গাহৰি এটা পিছফালে ওলোমাই লৈ যাই আছে। মোৰ দেখি বহুত বেয়া লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবচোন। বকো পাৰ হৈ এনেকৈ 1.5 কিলোমিটাৰমান যোৱাৰ পিছত আমি হাহিম যোৱা চকলৈকে আহি পালোঁ। এই চকটোৰ নাম হৈছে হাহিম তিনিআলি ডনবক্স চক। এই চকটোৰে লেফ্ট টাৰ্ণ ল'লে আমি হাহিম বজাৰলৈকে গৈ পাম। তো এনেকৈ আমি লেফ্ট টাৰ্ণ ল'লোঁ আৰু ইয়াৰ পৰা হাহিম বজাৰলৈকে এৰাউণ্ড 14 কিলোমিটাৰমান হ'ব। চ' বলক এই ৰাস্তাটোৰ ভিউবিলাক চাই আমি আগবাঢ়ি থাকোঁ। আৰু এই ৰোডটোৰে আমি মেঘালয়ৰ নংষ্টিঙলৈকেও যাব পাৰোঁ। আহি এয়া হাহিম পালোঁ। মোৰ আগত এয়া হাহিম বজাৰৰ চক এইটো। আপোনালোকে যদি উমচেকত কিবা খাব ইচ্ছা যায় ইয়াৰ পৰা লৈ যাব পাৰে, কাৰণ তাতে তেনেকুৱা দোকান নাই বেছি। আহি এয়া উমচেক যোৱাৰ ৰাস্তাটো আমি পালোঁ। ইয়াৰ পৰা আমি ৰাইট ল'ব লাগিব। ইয়াৰ পোষ্টাৰ মাৰা আছে, আপোনালোকে দেখিছে। হাহিমৰ পৰা 1.5 কিলোমিটাৰ এৰাউণ্ড। ৰাস্তাটোত বহুত টাৰ্নিং আছে। আপোনালোকে বাইক বা গাড়ীবোৰ সাৱধানে চলাব আৰু লাহে লাহে চলাব, কাৰণ ৰাস্তাটো সৰু হয়। দুখন গাড়ী একেলগে যদি আহি যায় তেতিয়া অকণমান অসুবিধাৰ সন্মুখীন আপোনালোকে হ'ব পাৰে।
সেইকাৰণে লাহে লাহে চলাব। এটা কথা মই ক'ব বিচাৰিছোঁ, আপোনালোকে হয়তো বহুতে জানে বা দেখিছে এই ট্ৰাইবেল জনগোষ্ঠীৰ মানুহবিলাকে বহুত চাফা হয়। সিহঁতে আপোনালোকে দেখিব সিহঁতৰ ঘৰৰ ফ্ৰণ্টৰ ফালে বা চৌহদটো ধুনীয়াকৈ চাফা কৰি থৈ দিয়ে। একচুৱেলি এই বস্তুটো আমি শিকিব লাগে সিহঁতৰ পৰা। আপোনালোকে এয়া দেখিছে ধুনীয়া ধুনীয়া ডাষ্টবিনবিলাক এনেকৈ ওলোমাই থৈ দিছে। আমি এই বস্তুটো শিকিব লাগে সিহঁতৰ পৰা, আমি সকলোৱে শিকিব লাগে। আৰু আপোনালোকে দেখিছে মানুহবোৰ এনেকৈ ওলাই অহা। একচুৱেলি আজি ছানডে, তো ছানডে সিহঁতে চাৰ্চত যায়, তো সেইকাৰণে এনেকৈ একগোট হোৱা আপোনালোকে দেখিছে। তো আমি আহি পালোঁ, এতিয়া এইখিনি আহি পালোঁ। এইখিনি আমি উমচেক বুলি কয়, উমচেক পাৰ্ক আৰু উমচেকৰ এইখন খেলপথাৰ। ইফালে নদীটো আছে। হাই কৰি দিয়া এভৰিৱান। বঢ়িয়া। বাকী ৰাজ বঢ়িয়া। বাকী আমাৰ মামা আছে, আমাৰ মামা আছে আমাৰ লগত। মামা কি ক'বা, কেনেকুৱা লাগিছে তোমাৰ আহা জাৰ্ণিটো? কেনেকুৱা পালা? ভাল লাগিছে, অ'কে। আৰু ইয়াতে সকলোৱে ড্ৰেছ পাতি চেঞ্জ কৰি আমি নদীটোৰ কাষলৈকে গুচি গ'লোঁ। এয়া এতিয়া নদীৰ মাজত মই, ধুনীয়া এটা পৰিৱেশ। সকলোৱে গা ধুই আছে, সকলোৱে ফূৰ্তি কৰি আছে। এই নদীটোৰ একচুৱেলি মই নাম তেনেকৈ গম নাপালোঁ। জাগাখিনিৰ নাম উমচেক হয়, আপোনালোকক মই আগতে কৈছোঁৱে। এই নদীটো মেঘালয়ৰ ওপৰৰ পৰা এনেকৈ তললৈ নামি আহি কলহী নদীত জইন হৈছে। কি কৰি আছা চিম্পি? পানীবোৰ বেছি দ নহয়, সৰু ডাঙৰ সকলোৱে ইয়াত গা ধুব পাৰে। আৰু আমি এনেকৈ পানীত গা ধুলোঁ, অলপ এনজয় কৰিলোঁ। আৰু এনেকৈ পানীত 2 ঘণ্টামান গা ধোৱাৰ পিছত আমি ঘৰৰ পৰা অলপমান বস্তু আনিছিলোঁ, খোৱা বস্তু। সেইখিনি খাই লৈ পেলাই সকলোৱে অলপ সময় তাতে থাকি ঘৰৰ ফালে উভতি আহিলোঁ। আপোনালোকে এই ভিডিঅ'টো চাই বা এই জেগাখিনি দেখি কেনেকুৱা পালে আপোনালোকে জনাব। ধন্যবাদ।